যেহেতু আজি 6 বজাত এসআইটিয়ে প্ৰতিবেদন দাখিল কৰিব গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত আৰু এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে মুখ্যমন্ত্ৰীয়ে বাকি আৰু ফাকিৰে ৰাজ্য চলাই বুলি কটাক্ষ কৰিছে মীৰা বৰঠাকুৰে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত গৃহ বিভাগ অৱগত বুলি মন্তব্য মীৰা বৰঠাকুৰৰ গৌৰৱ গগৈ যে অবৈধভাৱে পাকিস্তান যোৱা নাছিলে ৰয়ও জানে গৃহ বিভাগেও জানে গতিকে এই বিষয়টোৰ প্ৰতি তেওঁলোকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া দিয়া নাই আৰু প্ৰতিক্ৰিয়া দিয়াৰ কোনো অৱকাশো নাই মুখ্যমন্ত্ৰীয়ে বাকি আৰু ফাকিৰে চলাই থাকে আজি মোৰ এটোহে বেয়া লাগিছে যে 3,56,00,000 মানুহে হিমন্ত বিশ্ব শৰ্মাই যে মিছা কৈ থাকে এই কথাটো প্ৰমাণিত হোৱাত মোৰ বেয়া লাগিছে যে মুখ্যমন্ত্ৰীয়ে ইমান মিছা কথা ক'ব লাগেনে বাৰু হত্যা কৰাটো প্ৰশ্নই নুঠে তেওঁ ভাবিছিলে পাব্লিক মেমৰিজ আৰ শ্বৰ্ট তেওঁ কি কৈছে পাহৰি যাব সেইখিনি সময়ৰ বহু কথা ঢাকিবৰ কাৰণে এই কথাবিলাক তেওঁ দি দিছিলে মানুহক অন্য দৃষ্টিলৈ লৈ গৈছিল দুখ লাগে মোৰ ৰাইজলৈ সেইটো ক্ষেত্ৰত বা তেওঁলোকৰ অন্ধ সমৰ্থকসকললৈ মোৰ এটো দুখ লাগে যে হিমন্ত বিশ্ব শৰ্মাই মিছা কথা এটা লৈ পেলাই মানুহক বহু দিন চলাই থাকিব পাৰে এটো দুৰ্ভাগ্যজনক